তিনি বছৰ মূৰত ফাইনেলি আজি সেই দিনটো আহিলে। নমস্কাৰ, মই আকৰাম। ব'লক আজি ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। আচলতে আমাৰ 3 বছৰ ডিগ্ৰী কমপ্লিট হোৱাৰ কাৰণে আমাৰ অনুজসকলে আমাৰ কাৰণে এটা ফেয়াৰৱেল পাৰ্টি আয়োজন কৰিছে। তালৈকে বুলি আহিলোঁ আজি আৰু আহিয়ে দেখা পালোঁ যে আমাৰ অগ্ৰজসকল আচলতে যোনসকল দাদা বাইদেৱে মাষ্টাৰ্ছ কৰিছিলে তেওঁলোককো বিদায় সম্ভাষণ জনোৱা হৈছে। তাৰপিছতে আহিলে মোৰ পাল আৰু মোকো তেওঁলোকে এখন ধুনীয়াকৈ মানপত্ৰ আৰু এখন কাৰ্ডবৰ্ডেৰে সম্ভাষণ জনালে। এয়া দেখিছে নহয় আপোনালোকে। যিহেতুকে আমি NEP বেচ, আচলতে এক্সপেৰিমেণ্টেল বেচ, সেইকাৰণে 4 বছৰ হোৱা নোহোৱাক লৈ বিতৰ্ক চলি আছিলে। কিন্তু তাৰ মাজতে আমাৰ অনুজসকলে আমাৰ বাবে ইমান ধুনীয়া এটা পাৰ্টি আয়োজন কৰিলে। এই সুযোগতে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু ইমান পচন্দ গৰমকো নেওচি তেওঁলোকে আমাৰ কাৰণে ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰিছে আৰু সেয়েহে এওঁলোকৰ এই মৰমখিনি সদায় বুকুত এক সোণালী স্মৃতি হিচাপে সাঁচি ৰাখিম। লগতে এই বাজনীয়ে বৰ ধুনীয়া গীত এটা গাইছিলে। যদিও বা আমাৰ কলেজত 4 নম্বৰ বছৰটো কমপ্লিট কৰাৰ কথা চলি আছে, তথাপিতো বহুতে হয়তো আমাৰ লগৰ এই 4 বছৰটো নকৰিবও পাৰে। সেয়েহে স্মৃতি হিচাপে এই ভিডিঅ'টো ৰাখি থ'লোঁ। আৰু খোৱা বোৱাটো যিহেতুকে মেইন, সেয়েহে এতিয়া চিকেন ফ্ৰাইড ৰাইচ মুখৰ আগত লৈ ৰখি নাথাকোঁ নে কি কয়। তাৰপিছতে এয়া লগৰকেইটাৰ লগতো অকণমান স্মৃতি হিচাপে কেইটামান ফুটেজ ৰাখি থ'লোঁ। আৰু এই কলেজখনৰ কথানো কি ক'ম, এই কলেজখনে মোক 3টা বছৰ যিমানখিনি দিছে সেয়া হয়তো মই কেতিয়াও পাহৰিব নোৱাৰিম। সদায় সোণালী স্মৃতি হিচাপে মনত থাকি যাব। আৰু প্ৰগ্ৰেম শেষ হোৱাৰ পিছত আমি সকলোৱে আহিলোঁ এখন গ্ৰুপ ফটো উঠিবলৈ। যিহেতুকে ইয়াৰ পিছত হয়তো বহুতে বহুতক লগ নাপাব, চবেই হয়তো 4 বছৰ নকৰিবলৈ পাৰে। সেয়েহে এয়া অকণমান স্মৃতি হিচাপে ৰাখি থ'লোঁ। আৰু এই সুযোগতে অনুজসকললৈ বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এটা অনুষ্ঠান আমাক উপহাৰ দিয়াৰ বাবে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। লগ পাম নেক্সট ভিডিঅ'ত। বাই।